নমস্কাৰ, এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। যিসকল মানুহে লোকসভা ইলেকশ্যনৰ ভোট দিব বিচাৰি আছে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত আপোনালোকক এখন গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিম। তো যিসকল মানুহে লোকসভা ইলেকশ্যনৰ ভোট দিব বিচাৰি আছে সেইসকল মানুহে ভোট দিয়াৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব এই বিষয়ত এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। ইয়াতে কি কি প্ৰমাণ পত্ৰৰ কথা কোৱা হৈছে এতিয়া আপোনালোকক বিস্তাৰিত জনাইছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি এতিয়াই শ্বেয়াৰ কৰি দিব। আপোনালোকে তলৰ শ্বেয়াৰ অপশ্যনত ক্লিক কৰি এতিয়াই শ্বেয়াৰ কৰি দিয়ক। তো ইয়াতে কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে, যদি ভোটদানৰ বাবে ইপিক উপলব্ধ নাই বিকল্প ফটো পৰিচয় পত্ৰসমূহ। তো যিসকল মানুহৰ ভোটাৰ ID কাৰ্ড আছে সেইসকল মানুহে ভোট দিয়াৰ সময়ত ভোটাৰ ID কাৰ্ড লৈ যাব লাগিব। আৰু যিসকল মানুহৰ ভোটাৰ ID কাৰ্ড নাই কেনেকৈ সিহঁতে ভোট দিবৰ কি কি প্ৰমাণ পত্ৰ লৈ যাব লাগিব এই বিষয়ত ইয়াতে কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো যিসকল মানুহৰ ভোটাৰ ID কাৰ্ড নাই সেইসকল মানুহৰ কাৰণে প্ৰথমে কোৱা হৈছে ভাৰতীয় পাছপোৰ্ট। তো আপোনালোকৰ যদি পাছপোৰ্ট আছে তেন্তে পাছপোৰ্ট লৈ যাব পাৰে, অন্যথা ড্ৰাইভিং লাইচেন্স লৈ যাব পাৰে। তাৰপিছত কোৱা হৈছে কেন্দ্ৰীয় ৰাজ্যিক PSU পাব্লিক লিমিটেড কোম্পানীয়ে কৰ্মচাৰীক প্ৰদান কৰা ফটোযুক্ত সেৱা পৰিচয় পত্ৰ। তাৰপিছত কোৱা হৈছে বেংক একাউণ্ট, ডাকঘৰৰ ফটোযুক্ত পাছবুক। তাৰপিছত কোৱা হৈছে পেন কাৰ্ড। তাৰপিছত কোৱা হৈছে ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জীয়নৰ অধীনত ভাৰতৰ মহাপঞ্জীয়কে প্ৰদান কৰা স্মাৰ্ট কাৰ্ড। তাৰপিছত কোৱা হৈছে আধাৰ কাৰ্ড। তাৰপিছত কোৱা হৈছে ইউনিক ডিজিবিলিটি ID UDID কাৰ্ড। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয় ভাৰত চৰকাৰৰ পৰা প্ৰদান কৰা মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিশ্চিত নিয়োগ আঁচনিৰ অধীনত জব কাৰ্ড। তাৰপিছত কোৱা হৈছে শ্ৰম মন্ত্ৰালয়ৰ আঁচনিৰ অধীনত প্ৰদান কৰা স্বাস্থ্য বীমা স্মাৰ্ট কাৰ্ড। তাৰপিছত কোৱা হৈছে সাংসদ, বিধায়ক, বিধান পৰিষদৰ সদস্যসকলক প্ৰদান কৰা চৰকাৰী পৰিচয় পত্ৰ। তাৰপিছত কোৱা হৈছে ফটোযুক্ত পেঞ্চনৰ নথি। যিসকল মানুহৰ ভোটাৰ ID কাৰ্ড নাই সেইসকল মানুহে এইবোৰ প্ৰমাণ পত্ৰৰ ভিতৰত যিকোনো এখন প্ৰমাণ পত্ৰ লৈ নিজৰ ভোটখন দিব পাৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।